আৰক্ষী জালত পৰিছে এটিএম কাৰ্ড জালিয়াতিৰ মাষ্টাৰমাইণ্ড লফতাৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছে বশিষ্ঠ আৰক্ষীয়ে গুৱাহাটীৰ বৰাগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে লফতাৰ ৰহমানক বহু লোকৰ এটিএম কাৰ্ডেৰে অতি কৌশলেৰে ধন সৰকাইছিল লফতাৰে এটিএমেৰে ধন লুটৰ প্ৰশিক্ষণো লৈছিল লফতাৰ ৰহমানে পূৰ্বে আৰক্ষী জালত পৰিছিল জালিয়াতিৰে জড়িত আন ৫জন দিছপুৰত কিবাটো এটিএমৰ পৰা ধন লুটৰে জড়িত হৈছে গেংটো এটা গেংটোৰ এগৰাকী সদস্য পুনৰ আৰক্ষী জালত পৰিছে এটিএম কাৰ্ড কেলেংকাৰী মাষ্টাৰমাইণ্ড লফতাৰ ৰহমানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গুৱাহাটীৰ বৰাগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে লফতাৰ ৰহমানক বহু লোকৰ এটিএম কাৰ্ডেৰে অতি কৌশলেৰে ধন সৰকাই আহিছিল লফতাৰে এটিএমেৰে ধন লুটৰ প্ৰশিক্ষণো দিছিল লফতাৰ ৰহমানে আমাৰ এটা কেছ ইনভেষ্টিগেশ্যন হৈ আছিল আমি 20 তাৰিখে এটা এটিএম এক্সচেঞ্জৰ গেং এটা ধৰিছিলোঁ 5জনীয়া দল আপোনালোকে চাগে গম পায় 5জনীয়া দল এটা ধৰিছিলোঁ তাৰ পৰা আমি এই গেংটোৰ পৰা আমি 17খন এটিএম মানে জব্দ কৰিছোঁ যিবিলাক এটিএম মানে ভিক্টিমৰ হয় এইবিলাক ইহঁতে বেছিভাগ বৃদ্ধ আৰু মহিলাক টাৰ্গেট কৰে তো এটিএমত যে ইহঁতে চলনাৰে মানে এটিএমখন লৈ লয় আৰু তাহাঁতে এখন বেলেগ এটিএম দি দিয়ে আৰু ভিক্টিমৰ পৰা আৰু এটিএমখনে পইচাবিলাক উইথড্ৰ কৰি লয় সেই গেংটোৰ লগত আমি সেই 5জন ধৰিছিলোঁ আমি 20 তাৰিখে তাৰে পৰা আমি 17খন এটিএম পাইছিলোঁ ভিক্টিমৰ আৰু সেই কেছটো ইনভেষ্টিগেশ্যনত কালি এটা লিড পালোঁ যে ইয়াৰে যিটো এই গেংটোৰ যিটো মাষ্টাৰমাইণ্ড যোনে এইবিলাক ট্ৰেইন আপ কৰে আৰু যিটো লিড লৈ থাকে গুৱাহাটীত তেওঁক আমি যোৱাকালি ধৰিলোঁ গড়চুকৰ পৰা তেওঁৰ পৰা এখন আমি ভিক্টিমৰ এটিএম পালোঁ আৰু তেওঁক আমি CCTV ফুটেজতো পাইছোঁ কিছুমানত চাওঁতে আৰু তেওঁ এই বিভিন্ন গুৱাহাটীৰ বিভিন্ন ঠাইত এই চলিছে অকলে বশিষ্ঠ থানা বুলি নহয় হাতীগাঁও হওক গড়চুক হওক আপোনাৰ দিছপুৰ হওক যিকোনো গুৱাহাটীৰ ভিতৰত গুৱাহাটীত যিমান থানা আছে তাতে গোটেইবিলাকতে ইহঁতে সংঘটিত হৈ এই গেংটো কৰিছে আৰু এই আমি আগৰ কেছ সংক্ৰান্তি ইয়াক এৰেষ্ট কৰি পুলিচ ৰিমাণ্ডৰ কাৰণে কোৰ্টত প্ৰেৰণ দিম তাৰ নামটো হ'ল লুৎফুৰ ৰহমান এলাইছ ৰকি ইয়াৰ ঘৰটো হ'ল ই থাকে গড়চুকত আৰু ইয়াৰ গাঁও এনে পাৰ্মানেণ্ট এড্ৰেছ হ'ল এই কয়াকুছি বৰপেটা অসমৰে গোটেই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ